নমস্কাৰ বন্ধুসকল, বৰ দুখত কথাখিনি ক'বলৈ ওলাইছোঁ আজি। কেইদিন হ'ল ইমানখিনি সময় ধৈৰ্য ধৰিব নোৱাৰিল আৰু নিজকে অনুৰাগী বুলি কৈ পৰিচয় দিয়ে। কেইদিন হ'ল পোষ্ট মেলন ক'ৰ পৰা আহিছে আমি নামেই শুনা নাছিলোঁ কেতিয়াও, আৰু সেই পোষ্ট মেলনৰ পিছত ইমান মদ খাই নিচা কৰি মতলবি কৰি আছে, ডান্স কৰি আছে। অলপো এবাৰ চিন্তা নকৰিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কথা। আৰু পৰিচয় দিয়ে আমি জুবিন গাৰ্গৰ অনুৰাগী হয়। নিৰ্লজ্জ হয় এইকেইটা। উপৰীয়া ভাৱ দেখুৱাইছিল। আৰু এটা কথা ক'বলৈ আছোঁ, পোষ্টমেলন অহাৰ লগে লগে ইমান চিকিউৰিটি গাৰ্ড ষ্ট্ৰিকনেছ চালেই কিবা লাগি যায়। আৰু এই ষ্ট্ৰিকনেছটো যদি আমাৰ হিয়াৰ আমঠু জুবিন দাৰো থাকিল হয়, আজি এইবোৰ দিন আমি চাবলৈ নাপালোৱে হয়। ইমান দুখৰ দিনকেইটা কিমান নীৰৱ হৈ আছে চাবচোন। অলপ কেনেকৈ অকলশৰীয়া হৈ পৰি আছে তেওঁ, অলপো চিন্তা নকৰিল। সেইকেইটা মদাহীকেইটা অলপো নাভাবিল জুবিনদাৰ কথা। ধিক্কাৰ দিছোঁ সিহঁতক। আমি পাহৰিব নোৱাৰোঁ কেতিয়াও। আছে বহুতেও আছে, চব সুবিধা থকাৰ পিছত তাৰপিছতো যোৱা নাই চাব। কিয় যাব? যাক চিনিয়ে নাপাওঁ ভালকে। জাষ্টিচ বিচাৰক, সময় আছে এতিয়াও। আমিও বিচাৰি আছোঁ। জয় আই অসম, জয় জুবিন দা।